ছাত্ৰ ছাত্ৰীসকল, আজি আমি কাৰণৰ পৰিমাণগত লক্ষণ সম্বন্ধে আলোচনা কৰিম। তৰ্কবিদ কাৰ্ভেট ৰীডে কাৰণৰ কথা উল্লেখ কৰিছে, সেয়া হৈছে গুণগত দিশ আৰু পৰিমাণগত দিশ। এই দুটা দিশৰ পৰা কাৰণক ব্যাখ্যা কৰা হৈছে বা কাৰণৰ সংজ্ঞা আগবঢ়োৱা হৈছে। এতিয়া পৰিমাণগত দিশৰ পৰা কাৰণ কাৰ্যৰ সমান। ইয়াৰ অৰ্থ হৈছে কাৰণত যিমান পৰিমাণৰ উপাদান আৰু শক্তি আছে, কাৰ্যটো সিমান পৰিমাণৰ উপাদান আৰু শক্তি থাকে। কাৰণৰ এই লক্ষণটো পদাৰ্থ বিজ্ঞানৰ এটা সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত। সূত্ৰটো হৈছে দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতাৰ সূত্ৰ, দ্য ল অফ দ্য কনজাৰ্ভেশ্যন অফ নেচাৰ এণ্ড এনাৰ্জি। এই সূত্ৰ অনুসৰি জগতত বস্তু বা দ্ৰব্যৰ পৰিমাণ সদায় একেই থাকে। ইয়াৰ হ্ৰাস বৃদ্ধি নহয়, কেৱল আকাৰহে সলনি হয়। উদাহৰণস্বৰূপে নিৰ্দিষ্ট পৰিমাণৰ হাইড্ৰজেন আৰু অক্সিজেন গেছ মিহলালে পানীৰ সৃষ্টি হয়। হাইড্ৰজেন আৰু অক্সিজেন বায়বীয় পদাৰ্থ, কিন্তু এই দুটাৰ সংমিশ্ৰণত পানী নামৰ জুলীয়া পদাৰ্থ পোৱা যায়। গতিকে ইয়াত ৰূপ বা আকাৰৰ পৰিৱৰ্তন ঘটিছে, কিন্তু পৰিমাণৰ কোনো পৰিৱৰ্তন ঘটা দেখা নাযায় বা হোৱা নাই। গতিকে বস্তুৰ ৰূপ বা আকাৰৰ পৰিৱৰ্তন হ'লেও ইয়াৰ মুঠ পৰিমাণ একেই থাকে। সেইদৰে শক্তিৰ অবিনশ্বৰতা নিয়ম অনুসৰিও জগতত এটা শক্তি আন এটা শক্তিলৈ ৰূপান্তৰিত হ'ব পাৰে, কিন্তু জগতত মুঠ শক্তিৰ পৰিমাণ একে থাকে। ইয়াত হ্ৰাস বৃদ্ধি নহয়। উদাহৰণস্বৰূপে যেতিয়া চলি থকা মটৰ গাড়ী এখনৰ গতি বন্ধ হয়, তেতিয়া এনেকুৱা লাগে যেন শক্তিৰ অৱসান ঘটিছে, কিন্তু প্ৰকৃততে এই ক্ষেত্ৰত গতিশক্তি আন এক শক্তিলৈ ৰূপান্তৰিত হৈছে, যেনে তাপশক্তি। গতিকে শক্তিৰ ক্ষেত্ৰতো কাৰ্যত থকা শক্তিৰ মুঠ পৰিমাণ কাৰণত থকা শক্তিৰ সৈতে সমান। মুঠতে কাৰণৰ পৰিমাণগত লক্ষণ হৈছে কাৰণ কাৰ্যৰ সমতুল্য। গতিকে শক্তিৰ অবিনশ্বৰতা নিয়ম মতেও জগতত মুঠ শক্তিৰ পৰিমাণ একেই থাকিব। সেইবাবে পৰিমাণগত লক্ষণৰ মতে কাৰ্য কাৰণ সমপৰিমাণৰ। তাৰ পিছতে আমি এটা আৰু সৰু আমাৰ কাৰণ সম্পৰ্কীয় ধাৰণা আছে, সেয়া বিষয়ে আমি আলোচনা কৰিম। আৰু আমি পাই আহিছোঁ মিলৰ সংজ্ঞাত যে কাৰণ হ'ল অনুকূল আৰু প্ৰতিকূল উপকাৰণৰ সমষ্টি। এতিয়া আমি চাওঁচোন উপকাৰণনো কি। গতিকে আমি নেক্সট টপিকটো আৰম্ভ কৰিম, কাৰণ আৰু উপকাৰণ। কাৰণ হ'ল কাৰ্যৰ চৰ্তহীন, নিয়ত, অবিৱহিত পূৰ্বৱৰ্তী ঘটনা। গতিকে কাৰণে কাৰ্যটো ঘটাবলৈ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰ নকৰে। সেইবাবে এটা কাৰ্য ঘটিবলৈ প্ৰয়োজনীয় চৰ্তবোৰ কাৰণতেই নিহিত হৈ থাকিব লাগিব। সেইবাবে কাৰণ কোনো এটা নিৰ্দিষ্ট ঘটনা নহয়, ই ঘটনাৰ সমষ্টি। এই সমষ্টিৰ প্ৰতিটো অংশই একোটা উপকাৰণ। ইয়াৰ অৰ্থ হ'ল যে কাৰণৰ অপৰিহাৰ্য অংশক উপকাৰণ বোলে। তৰ্কবিদ কাৰ্ভেট ৰীডৰ মতে উপকাৰণ হৈছে কাৰণৰ অপৰিহাৰ্য অংশ। তৰ্কবিদ মিলৰ মতে কাৰণ অনুকূল আৰু প্ৰতিকূল উপকাৰণৰ সমষ্টি। কাৰ্ভেট ৰীডৰ মতেও অনুকূল আৰু প্ৰতিকূল উপকাৰণৰ সমষ্টিয়েই কাৰণ। গতিকে উপকাৰণক দুটা ভাগত ভাগ কৰিব পাৰি, সেয়া হৈছে অনুকূল বা সদৰ্থক উপকাৰণ আৰু প্ৰতিকূল বা নৰৰ্থক উপকাৰণ। অনুকূল বা সদৰ্থক উপকাৰণ হৈছে সেইবোৰ উপকাৰণ যি উপকাৰণৰ উপস্থিতিত কাৰ্যটো ঘটে, সেই উপকাৰণক অনুকূল উপকাৰণ বোলে। আনহাতে যি উপকাৰণৰ অনুপস্থিতিত বা সহায়ৰ অবিহনে কাৰ্যটো ঘটে, সেই উপকাৰণক প্ৰতিকূল উপকাৰণ বোলে। প্ৰতিকূল উপকাৰণে কাৰ্যটো ঘটাত বাধা জন্মায়, কিন্তু সদৰ্থক উপকাৰণে কাৰ্যটো ঘটাত সহায় কৰে। গতিকে এটা কাৰ্য সংঘটিত হ'বলৈ অনুকূল উপকাৰণৰ উপস্থিতিৰ আৰু প্ৰতিকূল উপকাৰণৰ অনুপস্থিতিৰ প্ৰয়োজন। উদাহৰণস্বৰূপে ছাদৰ পৰা পৰি এজন মিস্ত্ৰীৰ মৃত্যু হ'ল। মিস্ত্ৰীজনৰ মৃত্যুৰ ক্ষেত্ৰত অনুকূল উপকাৰণৰ উদাহৰণ হ'ল ছাদখনৰ উচ্চতা, মাটিৰ কঠিনতা, বুকুত আঘাত পোৱা ইত্যাদি। আৰু প্ৰতিকূল উপকাৰণৰ উদাহৰণ হ'ল মিস্ত্ৰীজনৰ শাৰীৰিক ক্ষমতা, কোনো ব্যক্তিৰ পৰা পোৱা সহায়, সুচিকিৎসা ইত্যাদিবোৰ।
গতিকে অনুকূল আৰু প্ৰতিকূল উপকাৰণৰ সমষ্টিয়েই হৈছে কাৰণ। এটা কাৰ্য ঘটিবলৈ হ'লে অনুকূল উপকাৰণৰ উপস্থিতি আৰু প্ৰতিকূল উপকাৰণৰ অনুপস্থিতিৰ প্ৰয়োজন, তেতিয়াহে এটা কাৰ্য সংঘটিত হ'ব পাৰিব। কাৰণ আৰু উপকাৰণৰ সম্বন্ধ। কাৰণ হ'ল বিভিন্ন উপকাৰণৰ সমষ্টি আৰু উপকাৰণ হ'ল সেই সমষ্টিৰ অংশ। কাৰণ অবিহনে উপকাৰণ থাকিব নোৱাৰে আৰু উপকাৰণৰ অবিহনে কাৰণ হ'ব নোৱাৰে। কাৰণ আৰু উপকাৰণৰ সম্বন্ধ হ'ল সমগ্ৰ আৰু অংশৰ সম্বন্ধ। প্ৰযোজক আৰু সংস্থা। শক্তিৰ অবিনশ্বৰতা সূত্ৰৰ দিশৰ পৰা কোনো এটা ঘটনাৰ দুটা উপাদান থাকিব পাৰে, প্ৰযোজক আৰু সংস্থা। প্ৰযোজক হ'ল সেই শক্তি যি শক্তিয়ে কোনো পৰিৱৰ্তন ঘটায় বা ক্ৰিয়াক উদ্দীপিত কৰে, সেই শক্তিক প্ৰযোজক বুলি কোৱা হয়। ই এক ক্ৰিয়া উদ্দীপক শক্তি। সংস্থা হ'ল যি পাৰিপাৰ্শ্বিক অৱস্থাৰ বিশেষ সমাৱেশত ক্ৰিয়া উদ্দীপক শক্তিয়ে কাৰ্য উৎপাদন কৰে, সেই পাৰিপাৰ্শ্বিক অৱস্থাৰ সমাৱেশক সংস্থা বুলি কোৱা হয়। উদাহৰণস্বৰূপে জ্বলন্ত জুইশলাৰ কাঠি এডাল দাহ্য বস্তুৰ ওপৰত পেলালে জুই জ্বলে। এই ক্ষেত্ৰত জ্বলন্ত জুইশলা কাঠিডাল প্ৰযোজক আৰু দাহ্য বস্তুবোৰ সংস্থা। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা কাৰণ বুলিলে প্ৰযোজক আৰু সংস্থাৰ সমষ্টিক বুজায়। ইয়াৰ পিছতে আহোঁ আমি সক্ৰিয় আৰু নিষ্ক্ৰিয় উপকাৰণলৈ। কোনো কোনো তৰ্কবিদে আকৌ উপকাৰণক দুটা ভাগত ভাগ কৰিছে। সেয়া হৈছে সক্ৰিয় আৰু নিষ্ক্ৰিয় উপকাৰণ। ক্ৰিয়াশীল উপকাৰণেই সক্ৰিয় উপকাৰণ আৰু অৰ্থাৎ সক্ৰিয় উপকাৰণে যি উপকাৰণৰ ওপৰত ক্ৰিয়াশীল সেই উপকাৰণেই হৈছে নিষ্ক্ৰিয় উপকাৰণ। উদাহৰণস্বৰূপে জ্বলন্ত জুইশলা কাঠি এডাল কোনো দাহ্য বস্তুৰ ওপৰত পেলালে ই পুৰি দাহ হ'ব। এই ক্ষেত্ৰত জ্বলন্ত জুইশলা কাঠিডাল আকৌ সক্ৰিয় উপকাৰণ আৰু দাহ্য বস্তুবোৰ নিষ্ক্ৰিয় উপকাৰণ। সাধাৰণ দৃষ্টিত সক্ৰিয় আৰু নিষ্ক্ৰিয় উপকাৰণৰ পাৰ্থক্যটো প্ৰযোজক আৰু সংস্থাৰ দৰে লাগিলেও ই বৈজ্ঞানিক দৃষ্টিভংগীৰে এই পাৰ্থক্য গ্ৰহণযোগ্য নহয়, কিয়নো সক্ৰিয় উপকাৰণক শক্তিৰ প্ৰধান উৎস বুলি ধৰা গৈছে আৰু নিষ্ক্ৰিয় উপকাৰণক শক্তিবিহীন হিচাপে গ্ৰহণ কৰা হৈছে, যিটো বৈজ্ঞানিক দৃষ্টিৰে গ্ৰহণযোগ্য নহয়। শক্তিৰ অবিনশ্বৰতা সূত্ৰ অনুসৰি নিষ্ক্ৰিয় উপকাৰণত সুপ্তভাৱে শক্তি নিহিত হৈ থাকে, যাক আমি নিষ্ক্ৰিয় উপকাৰণ বুলি কৈছোঁ। তাৰ মাজতো কাৰ্যটো উৎপাদন কৰিব পৰা শক্তি থাকিবই লাগিব, হয়নে? সি সুপ্ত অৱস্থাতেই লাগিলে নাথাকক কিয়, তাত শক্তি থাকিবই লাগিব। সেইবাবে তৰ্কবিদ মিলে কৈছে নিষ্ক্ৰিয় উপকাৰণ প্ৰকৃততে সক্ৰিয়ই, কেৱল শক্তিৰ প্ৰকাশৰ ক্ষেত্ৰতহে ইহঁত দুটাৰ মাজত পাৰ্থক্য আছে। কাৰণ নিষ্ক্ৰিয় বুলি কোনো উপকাৰণক আমি ক'ব নোৱাৰোঁ, নিষ্ক্ৰিয় হ'লে ই ক্ৰিয়াশীল হ'বই নোৱাৰিব, কিন্তু যিহেতু ইয়াত শক্তি সুপ্ত অৱস্থাত আছে গতিকে ই ক্ৰিয়াশীল উপকাৰণেই। তাৰপিছত আহোঁ আমি কাৰণ সমন্বয় আৰু কাৰ্য সংমিশ্ৰণলৈ। কেতিয়াবা কি হয় যে কেতিয়াবা কোনো এটা জটিল কাৰ্য সম্পাদন কৰিবলৈ একাধিক কাৰণ সংযোজিত কৰিব লগা হয় আৰু এই সংযোজিত কাৰণসমূহক কাৰণ সমন্বয় বা কাৰণ সংযোজন বোলা হয়। আনহাতে সংযোজিত কাৰণৰ দ্বাৰা উৎপাদিত কাৰ্যটোক কাৰ্য সংমিশ্ৰণ বোলা হয়। উদাহৰণস্বৰূপে এখন ফুটবল মেচ জয়ী হ'বলৈ এজনতকৈ অধিক খেলুৱৈৰ প্ৰয়োজন হয় বা এজনতকৈ অধিক খেলুৱৈৰ প্ৰচেষ্টাতহে এখন ফুটবল মেচ জয়ী হ'ব পাৰি। কাৰ্য সংমিশ্ৰণক আকৌ কি কৰিছে, দুটা ভাগত ভাগ কৰা হৈছে, সেয়া হৈছে সমজাতীয় কাৰ্য সংমিশ্ৰণ আৰু বিজাতীয় কাৰ্য সংমিশ্ৰণ। সমজাতীয় কাৰ্য সংমিশ্ৰণ হ'ল যে দুই বা তাতোধিক একেজাতীয় কাৰণ সংযুক্তভাৱে ক্ৰিয়া কৰি একেজাতীয় কাৰ্যৰ সৃষ্টি কৰে, সেই কাৰ্যক সমজাতীয় কাৰ্য সংমিশ্ৰণ বোলে। কাৰণবোৰো একেজাতীয় হ'ব লাগিব আৰু কাৰ্যটো একেজাতীয় হ'ব লাগিব।
তেতিয়া তাক কি বুলি ক'ব সমজাতীয় কাৰ্য সংমিশ্ৰণ উদাহৰণস্বৰূপে এটা কোঠাত অধিক পোহৰৰ বাবে 10ডাল মম জ্বলালোঁ এডাল মমতকৈ আমি 10ডাল মমৰ পোহৰ বেছি পালোঁ যে মমে সেই পোহৰেই দিব নহয়নে মম জ্বলালে আমি পোহৰেই পাম কিন্তু 10ডাল মম জ্বলালে আমি তাত বেছি পোহৰ পাম আৰু সেই ধৰা এটা ডাঙৰ কোঠা এডাল মমে পোহৰ নহয় আমি তাত 10ডাল মম জ্বলালোঁ ভৰাই তুলিলে গতিকে আমি সেই মমবোৰ তাত কি কৰিলোঁ কাৰণবোৰ তাত সংযোগ কৰিলোঁ বিজাতীয় কাৰ্য সংমিশ্ৰণত আকৌ কি কৰা হয় যে যেতিয়া বিভিন্ন কাৰণ সংযোগ কৰি এটা জটিল কাৰ্য সম্পাদন কৰা হয় তেতিয়া সেই কাৰ্যটোক বিজাতীয় কাৰ্য সংমিশ্ৰণ বুলি কোৱা হয় তাত বেলেগ বেলেগ ধৰণৰ কাৰণবোৰ বেলেগ বেলেগ ধৰণৰ একেজাতীয় কাৰণ নহয় কাৰণবোৰ বিভিন্ন হয় উদাহৰণস্বৰূপে চাহপাত চেনি গাখীৰ পানী আদিৰ সহায়ত চাহ তৈয়াৰ কৰা আমি চাহ তৈয়াৰ কৰিছোঁ কিন্তু চাহ তৈয়াৰ কৰিবৰ বাবে আমি কি কাৰণ সংযোগ কৰিলোঁ চাহপাত চেনি গাখীৰ পানী ইত্যাদি এই কাৰণবোৰ কিন্তু একেজাতীয় নহয় এই বিভিন্ন কাৰণবোৰ আমি তাত সংযোগ কৰিলোঁ গতিকে সমজাতীয় আৰু বিজাতীয় কাৰ্য সংমিশ্ৰণ কি আমি ইতিমধ্যে জানিব পাৰিলোঁ আজিলৈ আমি ইমানতে সামৰিম আমি ইয়াৰ পিছৰ ক্লাছটোত পুনৰ লগ হ'ম